অলপ পিছত কল কৰিছিলোঁ নাদাই ঠিক আছে অলপ আৰু তাৰ প্ৰতিবাদত বিজয় সাগৰ বিল আছে তেনে মজিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ সংগ্ৰামী সতীৰ্থসকল আছে তেওঁলোকক সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি 7 দিন ধৰি ইয়াত আমি অৱস্থান লৈছিলোঁ কৃষ্ণ আগৰৱালাৰ বিতৰ্কিত SK ফেক্টৰ কৃষ্ণ আগৰৱালাৰ এই কাৰ্যালয়ৰ সন্মুখত আৰু ইয়াৰ পিছত ঘটনা আমাৰ সন্মুখলৈ আহে। কৃষ্ণ আগৰৱালাৰ এই SK ফেক্টৰত কৰ্মৰত বহুত কৰ্মচাৰীৰ অভিযোগ আৰু বহুত কৰ্মচাৰীয়ে তেওঁলোকৰ ঘৰতো বিয়োগ ঘটিছে। তাৰপিছতো তেওঁলোকে প্ৰাপ্য মজুৰি আজিৰ তাৰিখলৈকে নাপালে আৰু বিতৰ্কিত কৃষ্ণ আগৰৱালাই আজিৰ তাৰিখলৈকে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী অহাৰ পিছতো সেই ঠাই পৰিদৰ্শন কৰিবলৈ তেখেত নগ'ল। গতিকে অসম আৰু অসমীয়াৰ বিৰোধী স্থিতি লোৱা আমি কৃষ্ণ আগৰৱালাক এই প্ৰতিবাদ থলীৰ পৰা পুনৰ ধিক্কাৰ জনাইছোঁ। আৰু তেওঁলোকে কি কৰিলে, যোৱা কেইদিনৰ আগত তেওঁলোকে 200-300 কৰ্মচাৰী আহিছিলে। কৰ্মচাৰীসকল খুব অমায়িক, তেওঁলোকে খুব ভদ্ৰভাৱে আমাক কৈছে, দাদা আমি যদি আপোনালোকে যদি ইয়াত অৱৰোধ কৰি থাকে আমাৰ কামটো কি হ'ব, আমাৰ পৰিয়ালটো আমি কেনেকৈ পোহপালন দিম। গতিকে তেওঁলোকৰ প্ৰতিও আমি সমবেদনা জ্ঞাপন কৰিছোঁ যে তেনেকুৱা এটা নহয়, SK ফেক্টৰ যদি ব্লেকলিষ্ট হয় তাৰপিছত যি সেই মানে কামটো পাব, সেই ঠিকা পাব, সেই ক্ষেত্ৰত অগ্ৰাধিকাৰ সেই যিসকলে কাম কৰি আছিলে সেই কৰ্মৰত কৰ্মীসকলে প্ৰথম অগ্ৰাধিকাৰ পাব। সেই ক্ষেত্ৰত আমি BLS যেনেদৰে তেওঁলোকৰ লগত থাকিব লাগে তেনেদৰে থাকিম। আৰু আচলতে বিভিন্ন প্ৰক্ৰিয়া আমাৰ লগত তেওঁলোকে আলোচনালৈ আহিবলৈ বিচাৰিছিলে। আজি আমাৰ সন্মানীয় কোনোবা দাদা এজনো আহিছে। আজি অসমীয়াৰ স্বাভিমানৰ প্ৰতীক শৰাইৰ লগত তেওঁলোকে অসমৰ কি বুলি কয় তামোল পালে তেখেতসকলে এখন কাগজ দিছে। এই কাগজখন তেওঁলোকে আচলতে আমাক আলোচনাৰ বাবে তেখেতসকলে নিমন্ত্ৰণ কৰিছিল। গতিকে যদি সদন আপোনালোকে যদি ভাবে যে কৃষ্ণ আগৰৱালাৰ লগত আমি আলোচনাত বহিব লাগে, যদি আপোনালোকে কয় তেতিয়াহ'লে আমি তেখেতসকলৰ লগত আলোচনাত বহিবলৈ আগবাঢ়িম। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আছে, আপোনালোকেও আমাৰ লগত থাকিব লাগিব আৰু যি হ'ব অসমৰ সমূহ জনসাধাৰণৰ সন্মুখত হ'ব। আমি কোনো বন্ধ কোঠাত আলোচনা নকৰোঁ। যি আলোচনা হ'ব সম্পূৰ্ণ তাত যিসকল মানে দুৰ্গত ৰাইজৰ ক্ষতিপূৰণ হ'ব লাগিব আমাৰ প্ৰথম দাবী আছিলে। আৰু দুৰ্গত ৰাইজৰ ওচৰত তেওঁ থিয় হ'ব লাগিব, তেওঁ হাত জোৰে ক্ষমা খুজিব লাগিব। কৃষ্ণ আগৰৱালা আহিব বুলি কৈছে কৃষ্ণ আগৰৱালা নাই অহা, সেইকাৰণে আজি তাৰিখলৈকে আমি আলোচনাত বহা নাই। তেওঁ পৰিবাৰ সৌ সিদিনা আমাক আলোচনা কৰিবলৈ বিচাৰিছিলে। আমি ক'লো যে যেতিয়ালৈকে কৃষ্ণ আগৰৱালা নাহে তেতিয়ালৈকে আমি আলোচনাত নবহো। সেই কথা আমি স্পষ্ট বাৰম্বাৰ কৈ আছো। কিন্তু পত্ৰখনত এইখন তেওঁলোকৰ কৰ্মচাৰী আচলতে আমাক আলোচনালৈ মাতি আছে। তেখেতসকলৰ অন্তৰ্গত 1100-1200 কৰ্মচাৰী আছে। সেই কৰ্মচাৰীসকলে আজি কাম হোৱাৰ উপক্ৰম হৈছে, তেওঁলোকে সংশয়ত ভুগিছে। তাত আমাৰ 1500 যিদৰে মানুহৰ অৱস্থা মানে হুঁচাৰু অৱস্থা হৈছে, এই কৰ্মচাৰীসকলৰ অৱস্থা আচলতে খুব ভয়ানক মানে দিশলৈ গৈ আছে। গতিকে এই ক্ষেত্ৰত আমিতো আৰু 2-3 দিনৰ পিছত ONCৰ ক্ষেত্ৰত আমি অৱৰোধ কাৰ্যসূচী ল'ম। গতিকে বাকীখিনি আমাৰ শৃংখল চলিয়াদেৱে ক'ব। এতিয়া কথাটো হৈছে কি, আপোনালোকে প্ৰথম কথা এই গামোচা আৰু গুৱা পাণ বিল আছে তেনেক দিব নালাগে। এইগৰাকী মহিলাক দিয়ক, আমি অনুৰোধ জনাইছোঁ আপোনালোকক। কাৰণ এওঁলোকৰ স্বামী আপোনালোকৰ ইয়াত কৰ্তব্যৰত আছিলে 13 বছৰ দিন, হয়নে, চাকৰি কৰিছে। তাৰপিছত PF দিয়া নাই। আপোনালোকে অনুগ্ৰহ কৰি তেওঁক দিয়ক। আপোনালোক তেওঁৰ ওচৰত ক্ষমা পাইছে। আপুনি আগলৈ বাইদেউ অকণমান এইসকলে মোৰ কাৰণে আজি অতদিন ধৰি ইমান কষ্টত আছে ল'ৰাখিনি, মানে মোৰ বহুত এতিয়া আপুনি তোমালোক সবেই ৰাইজে দেখিছে আমাৰ এই দুখীয়া পৰিয়ালটো মালিকে কিবা এটা সংস্থাপন কৰি এই মোৰ ল'ৰাটোৰ সৈতে যে আমাক উদ্ধাৰ কৰে।
এই যুৱকসকলে কিমান কষ্ট দিছে, মালিকে মানে কিমান দিন হৈছে ইমান কষ্টত আছে, ধুমুহা বতাহ বৰষুণ এনেকুৱা গৰম। সেইটোকে মই চবৰ ওচৰত অনুৰোধ কৰিছোঁ, কিন্তু এইখিনি মানে তেওঁ মানে আমাকো সহায় কৰক, আমাৰ দুখীয়া পৰিয়ালটো মানে তেওঁ উদ্ধাৰ কৰক। এইখিনি ইমান কষ্ট দিব নালাগে নহয়, তেওঁ 2 এদিনৰ আগতেই এইখিনি চেটুল কৰিবলৈ বিচাৰিব লাগে, ইমান কষ্ট দিব লাগে নি মানুহ। তেওঁতো জানে আমি একদম দুখীয়া পৰিয়াল, আমাৰ মাটি নাই বাৰী নাই, আমি ভাড়া ঘৰত ল'ৰা ছোৱালীহাল লৈ আছোঁ। আমি আহিছিলোঁ, আমাক খেদি পঠিয়াই দিলে, আজিলৈকে কোনো আমাক খবৰ নল'লে। আমি কিমান কষ্ট আছোঁ। মোৰ মানুহজনৰ মৃত্যু শুনি মোৰ হাৰ্টৰ বেমাৰ হ'ল, মই এতিয়া কিমান কষ্টত জীয়াই আছোঁ ভগৱানে জানে। সেইখিনি চবে বুজি পাওক, কিন্তু মই এই ভাগি মানে মই এখেতলোককহে মই চমজাইছোঁ। মই এই ভাগি দেহাকি মোক দিলে মই ঠিকেই পাইছোঁ, মই এই বেটাক চমজাইছোঁ। এই ভাগি নাপায় মই এওঁলোককহে গোটেইখিনিকে মই চমজাইছোঁ। এওঁলোকেহে মানে মোক বহুত উপকাৰ কৰিছে। মই এই ভাগি গ্ৰহণ নকৰোঁ। মই বহুত ল'ৰাখিনিয়ে বহুত কষ্ট মানে মোক হেৰি কৰিছে, গম পাইছেনে আপোনালোকে? মই এখেতলোককহে গ্ৰহণ কৰিছোঁ, মই গ্ৰহণ নকৰোঁ। আমি আপোনাক আই মাতৃ হিচাপে দিছোঁ, আপুনি আমাৰ গোটেই বিল আছে তেনে পৰিয়ালৰ হৈ আপুনি গ্ৰহণ কৰক। আমাৰ ভাইটিকে আমি সকলোৱে দিছোঁ, গোটেই জ্যেষ্ঠখিনিয়ে দিছোঁ, আপুনি গ্ৰহণ কৰক। ধন্যবাদ আপোনালোকৰ এই নম্ৰতা ভদ্ৰতালৈ ধন্যবাদ। আৰু এতিয়া কথাখিনি হৈছে কি, আমাৰ কেইটামান দাবী আছে, আমাৰ কেইটামান দাবী আছে, শ্ৰদ্ধা জনাই আমি কথাখিনি পাতিম, ঠিক আছে? এতিয়া কথাটো হৈছে, কৰ্মৰত অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীক উপযুক্ত ক্ষতিপূৰণ আৰু পৰিয়ালৰ যোগ্য ব্যক্তিক সংস্থাপন আমাৰ 1 নম্বৰ দাবী। 2 নম্বৰ দাবী, শ্ৰম আইন অনুসৰি দৰমহা আৰু EPFকে ধৰি প্ৰাপ্য সা সুবিধা প্ৰদান কৰিব লাগিব। আমাৰ 3 নম্বৰ দাবী, যোগ্যতা অনুসৰি অসমীয়া যুৱক যুৱতীক 100% নিযুক্তি। এই ক্ষেত্ৰত কোনো অইল ফিল্ড ৱৰ্কাৰ্ছ এছ'চিয়েশ্যন নহয়, জাতীয় দল সংগঠনৰ মত অনুসৰি নিযুক্তি দিব লাগিব। জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ মত অনুসৰি আপোনালোকে নিযুক্তি দিব লাগিব। এইটো আমি নাই কোৱা যে আমি যোগ্যতা নোহোৱা মানুহক দিম। দাবীসমূহ সঠিকভাৱে ৰূপায়িত হৈছে নে সেই ক্ষেত্ৰত বিল আছে তেনে অসম শিৱসাগৰ জিলা সমিতিয়ে দৃষ্টি নিক্ষেপ কৰি থাকিব, আৰু ৰাইজৰ গ্ৰহণযোগ্য হ'লে বিল আছে তেনে অসম শিৱসাগৰ জিলা সমিতিয়ে অৱস্থান কাৰ্যসূচীটো উঠাই ল'ব। এতিয়া জাতীয় সংগঠনসমূহ বুলি আপোনালোকে স্মাৰকপত্ৰ উল্লেখ কৰিছে, এতিয়া আজি দেখা গৈছে আন একাংশ জাতীয় সংগঠনে আজি তেওঁলোকৰ ঋণসমূহত অৱৰোধ কৰিছে। নিশ্চয় আমাৰ সমৰ্থন আছে, তেওঁলোকৰ সমৰ্থন আছে। আৰু শুনক, আমি সদায় ঐক্যবদ্ধ আন্দোলনত বিচাৰোঁ। এইটো নহয় যে অকল বিল আছে তেনে কৰিব লাগিব, বেলেগ কোনোবা সংগঠনে কৰিব লাগিব। আজি যি যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ হৈছে, সেই প্ৰতিবাদত বিল আছে থানা অসমৰ নৈতিক সমৰ্থন আছে, আৰু বিল আছে থানা অসমে সদায় ঐক্যবদ্ধ প্ৰতিবাদত বিশ্বাসী। খালি সমস্যাৰ সমাধান হ'ব লাগে। কোন সংগঠনে সমস্যাৰ সমাধান কৰিছে সেইটো ডাঙৰ কথা নহয়, সমস্যাৰ সমাধানটো আটাইতকৈ ডাঙৰ কথা। আৰু এতিয়া আপোনালোকে আমাক প্ৰতিশ্ৰুতিখিনি কেতিয়াৰ ভিতৰত পূৰণ কৰিব কওক। আমিও 5 দিনৰ পৰা ইয়াত বহি আছোঁ, আপোনালোকেও শ্ৰদ্ধাৰ সংবাদ মাধ্যমৰ কথাখিনি স্পষ্ট কৰক। অন্ততঃ 1-2টা দাবী আপোনালোকে হেৰি কৰক। কি ধৰণে কৰিব মানে, যেনেকে আপোনাক বিল আছে থানাৰ পৰা এইখিনি দাবী পাইছোঁ, সেইখিনি আমি গোটেইখিনিয়ে ফুলফিল কৰিবলৈ আমি হেৰি কৰিম। আপোনালোকৰ যিগৰাকী স্বত্বাধিকাৰী তেখেত আজি পৰ্যন্ত সেই ভটিয়াপাৰা অঞ্চলত যোৱা নাই, কাৰণটো তেওঁ স্বাস্থ্য অসুস্থ হৈ আছে, পলাই আছে বুলি কৈছে। তেওঁ তাতকৈ আগতে মানে বাহিৰলৈ গুচি যাবলগীয়া হ'ল, তেওঁৰ স্বাস্থ্য ভাল নহয়, এতিয়া মানে বেংগলোৰত আছে। ফুলফিল কৰিব আমি দেখা কেনেকে পাম আপোনালোকে কৰাটো যিখিনি দিছে, ধৰি লওক তাৎক্ষণিকভাৱে নহয় কৰাটো চব। এতিয়া ভৱিষ্যতটো আমি কেতিয়া দেখিম সেইটো এতিয়া একেদিনাইতো কৈ দিবলৈ, কিন্তু আমি কৰাটো কৰিমেই। এতিয়া চব এই সাহায্য দিয়াখিনি জিলা প্ৰশাসনক থৈ দি আমি হেৰি কৰিব লাগিব, আমিতো নিজে গৈ পিনি হেৰি কৰিবগৈ নোৱাৰো। তেনেকে আলোচনা কৰি পিনি যোনটো সময়ত যেনেকে দিব লাগে সেইখিনি আমি দাবীখিনি যিটো দিলে আপোনালোকে কিমান দিনৰ ভিতৰত আপোনালোকে কৰিব, বা মেছেজটো কেনেকে কনভে কৰিব কৃষ্ণ আগৰৱালালৈ? আপোনালোকে আমাৰ টেলিফোনিক ভাৰ্চন চলি আছে, আমাৰ কথা বতৰা চলিয়ে আছে। এইখিনি দাবী অলৰেডি আমি হেৰি কৰিলোৱে, আৰু সেইখিনি
নহয় এতিয়া কোৱা ক'লেতো এতিয়া আমি কথা পাতিম ন এতিয়া কৈছে আপোনালোকে বিয়া হ'ল কিন্তু তিনিটা দাবীটো আগৰ পৰাই কৈয়ে আছে ন এই তিনিটা দাবী প্ৰথম দিনাখনৰ পৰাই আপোনালোকে দি আছে ন আমাক সেইখিনি দাবী অলৰেডি ডিছকাশ্যন হৈ গ'ল হয় কথা দিছে কথা দিছোঁ আপুনি কিছু আগৰ এছকেপেক্টৰ কৰ্মচাৰী হিচাপে আপুনি দিছে হয় হয় ভাইচ পাৰ্চন হিচাপে দিছোঁ অথৰাইজ পাইছে হয় আপোনাক অথৰাইজ কৰিছে হয় শ্ৰীকৃষ্ণ এইখন চিঠি দিছে আপোনালোকে ঠিকে আছে শ্ৰীকৃষ্ণ আগৰলৈ আপুনি মৌখিকভাৱে কওক হয় মৌখিকভাৱে কৈছোঁ কি বুলি কোনে অথৰাইজ শ্ৰীকৃষ্ণ আগৰৱালা কৰিছে এছকেপেক্টৰ মালিক আপোনাৰ নামটো কি অভিজিত বৰপাত্ৰ গোহাঁই কি দায়িত্বত আছে আপুনি মই মেনেজাৰ পোষ্টত আছোঁ এছকেপেক্টৰ হয়